এই সময়ত আমার সম্মানীয় সহযোগীদের কারোর বিরোধী বক্তব্য জানিয়ে আপনাদের আছে সালেহা বেগম মাদুরাতা মই আদৰিছো আৰু সকলো আমাৰ নেতা বন্ধুসকল মই আগুৱাই লৈছো যেহেতু আৰু মোৰ গড়েশ্বৰ সমষ্টিৰ আমাৰ গড়েশ্বৰ ব্লক কমিটিয়ে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন দলৰ কিছুমান ব্যক্তিয়ে আমাৰ দলত যোগদান কৰিবলৈ আহিছে আৰু তেখেতসকলে এই যোগদান কাৰ্যসূচী আজি ৰূপায়ণ কৰিছে ইয়াত আহিবলৈ পাই মই দেখিছোঁ যে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল আহিছে আৰু আমি উৎসাহিত হৈছোঁ কাৰণটো হৈছে UPPLে 2015 চনত যিটো এটা চিন্তা লৈ পেলাই এটা ৰাজনৈতিক দল হিচাপে গঠন কৰিছে আৰু ৰাইজৰ মাজত আহিছিলে এই উদ্দেশ্যটো আজি সফল হোৱা দেখিবলৈ পাইছোঁ সেই সময়ত UG ব্ৰহ্ম ডাঙৰীয়াই UPPLক জন্ম দিছিলে বিটিআৰ অঞ্চলত স্থায়ীভাৱে নিৰাপত্তা আনাৰ কাৰণে হত্যা হিংসাৰ পৰিৱেশবিলাক পৰিৱৰ্তন কৰি সকলো জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় গঢ়াৰ এটা চিন্তা লৈ UPPL দলটো তেখেতে গঠন কৰিছিলে আৰু আজি কিছুমান বছৰৰ পিছত আমি দেখিবলৈ পালোঁ সঁচাকৈ বিভিন্ন জাতি জনগোষ্ঠী সকলো আজি UPPL দলত আহিছে আৰু বিটিআৰ অঞ্চলত লাহে লাহে শান্তিটো স্থায়ী হ'বলৈ ধৰিছে গতিকে এনেকা এটা সময়ত আমি যেটো ভাবিছোঁ যে আমাৰ যিবিলাক এজেন্ডা আছিলে যে শান্তি স্থাপন কৰাৰ পিছত ইয়াৰ শিক্ষা দীক্ষা অৰ্থনীতি সকলো আগুৱাই লৈ যাব লাগে এই দিশত আজি কাম কৰিবলৈ আমি সক্ষম হৈছোঁ গতিকে আজি বতৰ বহুত গৰম আপোনালোকেও বহুত কষ্ট কৰি আছে মই পিছত এটা বিষয়ৰ ওপৰত ভালকে কম মূলত গড়েশ্বৰ অঞ্চলৰ উন্নয়নৰ কাৰণে আমি বহুতখিনি চিন্তা চৰ্চা কৰিছোঁ আৰু যোৱা কেইদিনমান আগত MCLA ডাঙৰীয়া কোৱা হিচাপে ইয়াত আমি 5 কোটি টকাৰ এটা ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ কলেজৰ উন্নতিকৰণ স্কুলবিলাকৰ উন্নতিকৰণৰ কামবিলাক চলি আছে ৰাস্তা ঘাটৰ উন্নতিকৰণৰ কাম চলি আছে গড়েশ্বৰ তামুলপুৰ সংযোজন যেটো পথ আছে তাত মানে পুনৰ পুথিমাৰীত আৰু এটা দলং নিৰ্মাণৰ কাৰণে প্ৰস্তাৱ ইতিমধ্যে দিয়া হৈছে ইটোও মই অতি শীঘ্ৰে নিৰ্মাণ হ'ব বুলি আশা কৰিছোঁ আজি আমাৰ গড়েশ্বৰ UPPL দলৰ ব্লক কমিটিৰ উদ্যোগত 647 জন ব্যক্তিসকলে বিভিন্ন দলত আছিলে তেখেতসকলে আমাৰ বিটিআৰৰ চিফ মাননীয় প্ৰমোদ বড়ো ছাৰৰ যেটো বিটিআৰ চৰকাৰৰ কাৰ্যপন্থা যিখিনি মানে কাম কাজ আৰু দলৰ নীতি আৰু আদৰ্শক ভাল পায় আজি 647 জন ব্যক্তিসকলে মানে আমাৰ দলত মানে জয়েন কৰিছে আৰু সেই হিচাপে গড়েশ্বৰ ব্লক কমিটি আৰু সমষ্টিৰ হৈ মই তেখেতসকলক মই আদৰি লৈছোঁ আৰু বিটিআৰৰ চিফ মহোদয়ে সময় নাটনি হ'লেও মানে 10 মিনিট সময় দি হ'লেও আজি যিটো জইনিং চেৰেমনি এই চেৰেমনিৰ উপস্থিত থকাৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতে আজি আহি আমাৰ এই অনুষ্ঠানতে জইনিং চেৰেমনি অনুষ্ঠানতে এটা ভাল কথা ঘোষণা কৰিলে ভাল আঁচনি ঘোষণা কৰিছে এই আঁচনিটো হৈছে আমাৰ গড়েশ্বৰৰ মাজমজিয়া যেটো মানে খেলপথাৰ আছে এই খেলপথাৰত কলেজৰ ফ্ৰণ্টত ক্ৰীড়া সন্থাৰ উদ্যোগত এইটো পৰিচালিত ইয়াত মানে আকৌ 5 কোটি টকা ষ্টেডিয়াম কাৰণে ধাৰ্য কৰিছে নিশ্চয় আমি পৰ্যায়ক্ৰমেভাৱে এই আঁচনি উপভোগ কৰিব পাম তাৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু বৰ্তমানত চিফ মহোদয়ৰ যেটো মানে কাম কাজ এইটোৱে মই বৰ্ণনা কৰিব লাগিব প্ৰথমতে মানে দিল্লী মিছনৰ দ্বাৰা মাননীয় বিটিআৰ চিফ প্ৰমোদ বড়ো ছাৰ নহ'লে আমাৰ ৰঙিয়া সমষ্টিটো ফালৰি যায় গড়েশ্বৰ সমষ্টিটো নহ'ল হয় এতিয়া বিধানসভা সমষ্টি হিচাপে সুকীয়াকৈ আমি মানে বিধানসভা সমষ্টি গড়েশ্বৰ হিচাপে পাব পাৰিছোঁ আৰু তাৰ বাহিৰেও বাক্সা জিলাটো যেটো মানে আমাৰ বহুত দূৰ হয় গড়েশ্বৰৰ পৰা তাৰ কাৰণে যেহেতু এটা নতুনকৈ মানে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমি জিলা নতুনকৈ পাব পাৰিছোঁ এই জিলাটো হৈছে তামুলপুৰ জিলা আকৌ আমি আশা কৰিছোঁ আৰু তাৰ মানে তেখেতসকলৰ কোৱা কথা মতে আমি গড়েশ্বৰৰ সাব ডিভিজন হিচাপে পাব পাৰিম বুলি কথা দিছে নিশ্চয় চিফ মহোদয় যিমান দিনলৈকে থাকিব আমি এই আশাবিলাক এটাকৈ যেনেকৈ পূৰণ হৈছে এই 4-3 বছৰ বয়সত নিশ্চয় সাব ডিভিজনৰ পূৰণ হ'ব আৰু হিচাপে বৰ্তমান যিখিনি মানে সংকষ্ট 5 নৈলৈকে আছিলে আমাৰ 40টা সমষ্টি বৰ্তমানত বিটিআৰৰ চিফ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যেহেতু আমাৰ গাঁওটো আৰু অন্তৰ্ভুক্ত হৈছে আৰু যেহেতু আমাৰ গাঁও বাঢ়িছে মানে আমাৰ এৰিয়াটো বাঢ়িছে বৰ্তমান আমাৰ হলংগী নদীলৈকে বাঢ়িল
হিচাপে বৰ্তমান মানে 54টা সমষ্টি হ'বলৈ গৈ আছে। এই মানে সমষ্টিটো যিটো চৰকাৰে ঘোষণা কৰিলে আৰু তাৰ কাৰণে বিটিআৰ চৰকাৰৰ যিখিনি কামৰ ক্ষেত্ৰত খতিয়ানৰ ক্ষেত্ৰত ৰাইজে জ্যেষ্ঠই হওক বা যুৱই হওক বা মানে ছাত্ৰ ছাত্ৰী হওক সকলোৱে আকৰ্ষণ কৰাৰ কাৰণে আজি 40টা সমষ্টি বিভিন্ন ব্লক কমিটিৰ উদ্যোগত আজিৰ দৰে এনেকুৱা জইনিং চেৰিমনিবিলাক হৈছে আৰু হিচাপে আহি থকা যিটো 25 চনৰ যিটো নিৰ্বাচন এই নিৰ্বাচনত নিশ্চয় মোৰ মনেও কয় মই পবিত্ৰ এমচিএল হিচাপে কৈছোঁ সমষ্টিৰ গড়েশ্বৰ সমষ্টিৰ এজন এমচিএল হিচাপে নিশ্চয় মোৰ গড়েশ্বৰ সমষ্টিটো মই উদ্ধাৰ কৰিব পৰা আশাটো দেখা পাইছোঁ আৰু চিফ মহোদয় নিশ্চয় মানে চিফ হিচাপে আমি নিৰ্বাচন কৰি লৈ আহিব বুলি নিশ্চিত মানে এইটো মই ক'ব পৰা আজি দেখা পাইছোঁ যিহেতু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।